নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 28 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ আজি হাতত হেংদাং লৈ ওলাই আহিব বীৰ লাচিত সেনা মিয়াৰ বিৰুদ্ধে উজনি অসমত হ'ব ভয়ংকৰ প্ৰতিবাদ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন লাচিত সেনাৰ বাংলাদেশীৰ বিৰুদ্ধে আজি হাতত হেংদাং লৈ ওলাব বীৰ লাচিত সেনাৰ সৈনিক আজি যোৰহাটৰ পৰা দেখুৱাই দিয়া হ'ব খিলঞ্জীয়াৰ শক্তি বাংলাদেশী গুণ্ডাবোৰক এতিয়াই ঠাণ্ডা নকৰিলে ভৱিষ্যত প্ৰজন্ম শেষ হৈ যাব পৌৰ নিগমৰ মাটি দখল কৰা আজাদ চৌধুৰীৰ বিৰুদ্ধে বীৰ লাচিত সেনাই সাব্যস্ত কৰিব প্ৰতিবাদ আজি সকলো খিলঞ্জীয়াক যোৰহাটলৈ ওলাই অহাৰ আহ্বান বীৰ লাচিত সেনাৰ আৰু আজি যোৰহাটৰ পৰা হ'ব এই ভয়ংকৰ প্ৰতিবাদ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ গৰ্জন সকলো খিলঞ্জীয়াক বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ জোৱানিকা ফেচবুক লাইভৰ জৰিয়তে সমূহ খিলঞ্জীয়াৰ ৰাইজক একত্ৰিত হোৱাৰ আহ্বান জনাইছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মন্তব্য বাংলাদেশীৰ বিৰুদ্ধে এতিয়া হ'ব প্ৰতিবাদ এতিয়া যদি আমি বাংলাদেশীক নেখেদো তেন্তে আমাৰ ভৱিষ্যত অন্ধকাৰ আৰু গোটেই উজনি অসমৰ পৰা খেদি দিয়া হ'ব বাংলাদেশী নাগৰিকক বাংলাদেশীৰ বিৰুদ্ধে অভিযান আৰম্ভ আৰু জোৱানিকা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ফেচবুক লাইভৰ জৰিয়তে মিয়াক লৈ কি মন্তব্য কৰিছিল সেই মন্তব্যখিনি এবাৰ শুনাই ল'ব বিচাৰিছো এই বাংলাদেশী গুণ্ডাবোৰক যদি আমি আজিয়ে ঠাণ্ডা নকৰোঁ ভৱিষ্যত প্ৰজন্ম আমাৰ শেষ হৈ যাব যোৰহাটত খিলঞ্জীয়া মানুহে খোজ কাঢ়িব নোৱাৰা পৰিৱেশৰ সৃষ্টি হ'ব যোৰহাটত আমি গোলাম হৈ জীয়াই থাকিব লাগিব আজি যোৰহাট কাইলৈ শিৱসাগৰ পৰহিলে ডিব্ৰুগড় তাৰপিছত গোলাঘাট আমাৰ এনেকুৱা অৱস্থা হ'ব আৰু এইদৰে মিয়া বাংলাদেশীক লৈ ফেচবুক লাইভৰ জৰিয়তে সকিয়নি প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই লগতে শৃংখলৰ মন্তব্য আজি প্ৰয়োজনত যোৰহাট জ্বলিব জয় আই অসম আৰু এইদৰে উজনি অসমত মিয়াৰ বিৰুদ্ধে পুনৰবাৰ আন্দোলন ঘোষণা কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই আৰু আজি উজনি অসমত বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে হ'ব এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আন এটা ব্ৰেকিং নিউজ স্বামীক বিচাৰি পত্নীৰ হাহাকাৰ আত্মীয়ক উভতাই বিচাৰি আৰক্ষী থানাত ভিৰ ৰাজ্যত অবৈধ নাগৰিকক ধৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে বাংলাদেশলৈ বিতাড়িত হোৱা স্বামীক বিচাৰি পত্নীৰ হাহাকাৰ বাংলাদেশী চিনাক্ত হোৱা শিক্ষক স্বামীক উভতাই বিচাৰি আৰক্ষীৰ কাষ চাপিল পত্নী আত্মীয়ক উভতাই বিচাৰি আৰক্ষী থানাত ভিৰ আত্মীয়ৰ মৰিগাঁৱত অবৈধ বাংলাদেশী বুলি চিনাক্ত হৈ বাংলাদেশলৈ বিতৰণ খাইৰুল ইছলাম স্বামীক উভতাই বিচাৰি খাইৰুলৰ পত্নী উপস্থিত মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত আৰু এইদৰে আত্মীয়ক উভতাই বিচাৰি আন গাঁৱৰ লোকসকলেও এতিয়া থানাত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ৰাজ্যত অবৈধ নাগৰিকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব সংখ্যালঘু ৰাইজ সংখ্যালঘুক চৰকাৰে অন্যায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে অবৈধ বিদেশী নাগৰিকক ধৰাৰ নামত সংখ্যালঘু ৰাইজক অত্যাচাৰ কৰিছে বিজেপিয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব এইবাৰ সংখ্যালঘু মুছলমান ৰাইজ বাংলাদেশীক ভাৰতৰ পৰা বাংলাদেশলৈ প্ৰেৰণ আৰম্ভ কৰাৰ লগে লগেই এতিয়া হাহাকাৰ হাজাৰ হাজাৰ সংখ্যালঘুৱে গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘুক চৰকাৰে অন্যায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু ৰাইজে পিতৃ মাতৃ ভাৰতীয় একে মাতৃৰ অন্য সন্তান ভাৰতীয় কিন্তু এজন কেনেকৈ বাংলাদেশী হ'ল ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমান শ্বহীদ হৈছিল সেই মুছলমানক সাধাৰণ নামৰ ভুলত ভোটাৰ কৰি হাৰাশাস্তি কৰা হৈছে গৰু ছাগলীৰ দৰে মুছলমানক হাৰাশাস্তি কৰা বন্ধ কৰক চৰকাৰে আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুছলমান ৰাইজ 1971 চনৰ পূৰ্বে অহা সকলো নাগৰিক ভাৰতীয় চৰকাৰক সকিয়নি দি বিস্ফোৰণ মুছাৰ সভাপতি আসিক ৰাব্বানীৰ শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ মুছাৰ সভাপতি গৰাকীৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অৱশেষত মুকলি আকাশৰ তললৈ আহিল শংকৰজ্যোতি বৰুৱা 9 দিনৰ অন্তত মুকলি আকাশৰ তলত শংকৰজ্যোতি বৰুৱা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ'ল শংকৰজ্যোতি বৰুৱাক সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ 30,000 টকাৰ বেইল বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ শংকৰক 19 মেত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতি বৰুৱাক আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি হৈছিল প্ৰতিবাদ
আৰু অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে এৰি দিলে শংকৰজ্যোতি বৰুৱাক। গামোচা পিন্ধাই শংকৰজ্যোতিক আদৰণি জনালে জাতীয় দল সংগঠনে। কাৰাগাৰৰ পৰা পোনে পোনে নিজ বাসগৃহলৈ উপস্থিত হৈছে শংকৰজ্যোতি বৰুৱা। আৰু শংকৰজ্যোতি বৰুৱা জেলৰ পৰা ওলাই জাতীয়তাবাদী শংকৰ ঘৰলৈ গ'ল ৰাষ্ট্ৰীয়তাবাদী বিজেপি নেতাৰ গাড়ীত। শংকৰজ্যোতি বৰুৱা মুকলি আকাশৰ তললৈ আহি ভাৰতীয় জনতা পাৰ্টিৰ গাড়ীত উঠিল আৰু তাৰ পিছতেই সমগ্ৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব বুলিও এতিয়া চলিছে চৰ্চা, কিয়নো শংকৰজ্যোতি বৰুৱা মুকলি আকাশৰ তলত অহাৰ লগে লগেই বিজেপিৰ গাড়ীত উঠি নিজৰ বাসগৃহলৈ গৈছিল। আমি সেই দৃশ্য দেখুৱাই আছোঁ। এইদৰে বিজেপিৰ গাড়ীত বহি শংকৰজ্যোতি বৰুৱাই নিজৰ বাসগৃহলৈ গৈছিল আৰু তাৰ পিছতেই সেই দৃশ্য সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছিল আৰু এতিয়া চৰ্চা চলিছে হয়তো শীঘ্ৰেই শংকৰজ্যোতি বৰুৱাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। আন এটা ব্ৰেকিং নিউজ, 2026 চনৰ বিধানসভা নিৰ্বাচন খেলিব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। 2026ৰ পূৰ্বেই প্ৰত্যক্ষ ৰাজনীতিলৈ আহিব শৃংখল চলিহা। নৱেম্বৰত আনুষ্ঠানিক ঘোষণাৰ ইংগিত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। জাতীয়তাবাদী ধাৰণা আগত লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি মন্তব্য শৃংখলৰ। খিলঞ্জীয়াৰ দপদপনি চলিবলৈ দিয়া দলকহে সমৰ্থন কৰিব বীৰ লাচিত সেনাই। যি দলে খিলঞ্জীয়াক প্ৰাধান্য দিব সেই দলৰ লগতে আছো বুলি মন্তব্য শৃংখলৰ। কোনোদিনেই ৰাষ্ট্ৰীয় দলৰ শৰণাপন্ন নহওঁ বুলি স্পষ্ট মত শৃংখল চলিহাৰ। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই প্ৰত্যক্ষ ৰাজনীতিলৈ আহিব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মছজিদত চলাব নোৱাৰিব বলডজাৰ। আদালতে দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। মন গ'লেই চলাব নোৱাৰিব বলডজাৰ। ৱাকফ সংশোধনী আইনৰ শুনানিৰ মাজতেই মুছলমান পক্ষৰ বাবে এটা ভাল খবৰ আহি পৰিছে। মছজিদত বলডজাৰ চলাব নোৱাৰিব বুলি নিৰ্দেশ আদালতৰ। মছজিদ ভঙাক লৈ সত্ৰ ন্যায়াধীশ আদালতে মুছলমান পক্ষক দিলে এই বৃহৎ সকাহ। 3 মে'ত এই মছজিদ ভঙাক লৈ মুছলমান পক্ষই দাখিল কৰিছিল আবেদন আৰু সেই আবেদনৰ ভিত্তিত আদালতৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। কোনো কাৰণতে বলডজাৰ চলাব নোৱাৰিব মছজিদৰ ওপৰত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মাত্ৰ 10টা মাহ কি ইছ্যুলৈ সাজু হ'ব বিৰোধী। হিতাধিকাৰীক ভোটাৰলৈ পৰিৱৰ্তন কৰাটো হ'বনে সহজ? বিজেপিৰ বেকু ফালিবলৈ লাগিব ঐক্যবদ্ধ বিৰোধী। সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ইতিমধ্যেই প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হ'ল গৌৰৱ গগৈ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে কেনেকৈ ভোটাৰৰ মাজত যাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে তাক লৈ এতিয়া চলিছে চৰ্চা। যদি 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলগীয়া হয় তেন্তে বিৰোধী ঐক্য এক হ'বই লাগিবই। ইতিমধ্যেই পুনৰবাৰ অসমৰ বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ আলোচনা চলিছে। হয়তো শীঘ্ৰেই নতুন সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত ৰাজ্যৰ যিসমূহ বিৰোধী দল আছে সেই বিৰোধী দলসমূহ একত্ৰিত হ'ব বিজেপি চৰকাৰৰ বিৰুদ্ধে। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈৰ নতুন ৰণকৌশল দেখিবলৈ পোৱা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তানত মুখ্যমন্ত্ৰীৰ এজেণ্ট কোন? গৌৰৱ গগৈৰ উত্থানত শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এইবাৰ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰিপুণ বৰাই। গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰিপুণ বৰাই। গৌৰৱ গগৈৰ উত্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে বুলি দাবী। যুদ্ধ চলি থকাৰ সময়ত মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ কাৰ সৈতে যোগাযোগ কৰিছে বুলি প্ৰশ্ন ৰিপুণ বৰাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই প্ৰশ্ন উত্থাপন কৰিছে ৰিপুণ বৰাই। গৌৰৱ গগৈৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ সৈতে যোগাযোগ কৰি আছো বুলি দাবী কৰিছিল বুলি মন্তব্য ৰিপুণ বৰাৰ। হিমন্ত বিশ্ব শৰ্মা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, গতিকে পাকিস্তানৰ সৈতে যোগাযোগ কৰাৰ অধিকাৰ নাই। আৰু হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ কোনজন এজেণ্টৰ সৈতে যোগাযোগ কৰিছে তাৰ তথ্য ৰাজহুৱা কৰক। আৰু এইদৰে গৌৰৱ গগৈৰ পক্ষত আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ নেতা ৰিপুণ বৰাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ৰিপুণ বৰাই। পৰৱৰ্তী খবৰ, কংগ্ৰেছে পুনৰ মিত্ৰতাৰ আশা প্ৰকাশ বিধায়ক অখিল গগৈৰ। কংগ্ৰেছৰ সৈতে 2026 চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰিবলৈ সাজু হৈছে বিধায়ক অখিল গগৈ। সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰে মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য অখিল গগৈৰ।
পুনৰবাৰ মিত্ৰতাৰ প্ৰসংগ আলোচনা চলিছে ৰাজ্যত হয়তো শীঘ্ৰেই একত্ৰিত হ'ব ৰাজ্যৰ বিৰোধী দলসমূহ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনতেই বিতৰণৰ সংখ্যা আটাইতকৈ কম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত বাংলাদেশী বিতৰণৰ সংখ্যা আটাইতকৈ কম বুলি মন্তব্য বিধায়ক অখিল গগৈৰ লগতে অখিলৰ মন্তব্য 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈ যিহেতু ইতিমধ্যে নৱনিৰ্বাচিত সভাপতি হ'ল গতিকে গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী দলসমূহ একত্ৰিত হৈ 2026 চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য শিৱসাগৰৰ বিধায়ক তথা ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ ৰাজনীতিৰ পৰা অন্তৰ্ধান বাংলাদেশ এইবাৰ ৰাজ্যৰ ৰাজনীতিৰ বিষয় হ'ব পাকিস্তানৰ ইছ্যুত ভোট দিবনে অসমৰ জনতাই বিধানসভাত ইছ্যু হ'বনে গৌৰৱ গগৈৰ পত্নী পুত্ৰ আৰু এইবাৰ অসমৰ ৰাজনীতিত বাংলাদেশী প্ৰসংগ নহয় এইবাৰ অসমৰ ৰাজনীতিত চলিব পাকিস্তান প্ৰসংগ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত যিসমূহ অভিযোগ উত্থাপন কৰি আছে সেই অভিযোগসমূহ উত্থাপন কৰাৰ পিছতে এতিয়া চৰ্চা চলিছে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ মূল ইছ্যু হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক পৰৱৰ্তী খবৰ কংগ্ৰেছে গৌৰৱ গগৈক লৈ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিলে গৌৰৱ গগৈ অসমৰ ৰাজনীতিত এগৰাকী অপ্ৰাসংগিক নেতা সেয়া 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰমাণ হৈ যাব মই আশা কৰোঁ দলৰ নেতৃত্বই ৰাজ্যৰ উন্নয়নৰ কাৰণে আমাক কাম কৰাৰ সুযোগ দিব দলে যি দায়িত্ব দিব সেয়া মই নিষ্ঠাৰে পালন কৰিম ৰাজ্যসভাৰ অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আসনখনৰ বাবে চৰ্চাত থকা মনোজ শইকীয়াৰ মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমান আইএছ বিষয়াক আখ্যা দিলে পাকিস্তানী গ্ৰেপ্তাৰ হ'ব পাৰে বিতৰ্কিত বিজেপি নেতা এবাৰ বিজেপি নেতাৰ সকলো সীমা হেৰাই গ'ল পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ ভাৰতীয় মুছলমান আইএছ বিষয়াক টাৰ্গেট কৰিলে বিজেপি নেতাই এগৰাকী মহিলা আইএছ বিষয়া মুছলমান হোৱাৰ বাবে পাকিস্তানী আখ্যা দিলে বিজেপিৰ নেতাই মহিলা আইএএছ বিষয়াক পাকিস্তানী আখ্যা দি বিতৰ্কত কৰ্ণাটকৰ বিজেপিৰ নেতা কৰ্ণাটকৰ কালিপুৰাগী জিলাৰ আয়ুক্ত ফৌজিয়া তাৰমুনক পাকিস্তানৰ প্ৰব্ৰজিত বুলি মন্তব্য কৰিছিল বিজেপিৰ নেতাগৰাকীয়ে বিজেপিৰ বিতৰ্কিত পাৰিষদগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ হয়তো শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব পাৰে বিজেপিৰ এই বিতৰ্কিত নেতা আন এটা ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীত পুনৰ হাহাকাৰ গুৱাহাটীত পুনৰ ফুটিল পাইপ এইবাৰ পানীৰ নহয় গুৱাহাটীত ফুটিল গেছৰ পাইপ ফুটাত গুৱাহাটী মহানগৰীৰ ৰাজগড়ত হাহাকাৰ পৰিস্থিতি গেছ পাইপেৰে অহৰহ নিৰ্গৰিত হৈছে গেছ যাৰ বাবে শংকিত ৰাইজ গেছ যোগানৰ বাবে পূৰ্ব ভাৰতী নামৰ প্ৰতিষ্ঠানে পুতিছিল পাইপৰ পৰা সুৰাসুৰে গেছ ওলোৱাত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী যিকোনো মুহূৰ্তত ভয়ংকৰ ঘটনাৰ আশংকাত এতিয়া গুৱাহাটী মহানগৰবাসী পানীৰ নহয় এইবাৰ গুৱাহাটীত ফুটিল গেছৰ পাইপ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব 1000 টকাকৈ 1 জুন তাৰিখৰ পৰা কৰক আবেদন লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে ৰেচন কাৰ্ড থকা লোকসকলে লাভ কৰিব প্ৰতিমাহে 1000 টকাকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰৰ আন এক সুবিধা দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব 1000কৈ টকা হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি চলিত বৰ্ষৰ 1 জুনৰ পৰাই আৰম্ভ হ'ব এই আঁচনি 1 জুনৰ পৰা কৰিব পাৰিব এপ্লাই এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব এই আঁচনিৰ বাবে আবেদন ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব এই আঁচনিৰ বাবে এপ্লাই আবেদন কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাক প্ৰয়োজন হ'ব ৰেচন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক আয়ৰ প্ৰমাণপত্ৰ বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ হিতাধিকাৰীৰ বাবে KYC বাধ্যতামূলক কৰিছে চৰকাৰে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ তথা এক ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে
আন এটা জৰুৰী খবৰ, ক'ৰবাত ৩,০০০ ক'ৰবাত ৫,০০০ লাগে। অৰুণোদয় আঁচনিৰ নামত ঘোষ বিচাৰিছে নেকি? এতিয়াই দিয়ক অভিযোগ। চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ। ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ খবৰ, অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি দালালে? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘোষ বিচাৰিছে নেকি আপোনাৰ পৰা? লগে লগেই দিয়ক অভিযোগ। চৰকাৰৰ ফালৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। ১ টকাও ঘোষ ল'লে যাব লাগিব জেললৈ চৰকাৰী বিষয়াসকল। মুকলি কৰা হৈছে ৬টাকৈ বিশেষ ফোন নম্বৰ। এই ফোন নম্বৰ কেইটা দিব পাৰিব অভিযোগ। 6026903418, 6026903483, 6026903481, 6026901243 নম্বৰত হোৱাটছআপ যোগে দিয়ক অভিযোগ। 180034537767 নম্বৰত দিয়ক অভিযোগ। 036124622295 নিয়ন্ত্ৰণ কক্ষ। মেইল কৰক complaints.bsc@gmail.com-ত। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। যিকোনো ধৰণৰ অভিযোগ পালে আপুনি দিব পাৰিব এইকেইটা নম্বৰত অভিযোগ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দেশত পুনৰ মহামাৰী কৰোনাৰ সংসাৰ। 10জনৰ সৈতে শোকাবহ ঘটনা। পুনৰ ভয়াৱহ ৰূপত আহি আছে মহামাৰী ক'ভিড-19। এই পৰ্যন্ত 1047জন লোক আক্ৰান্ত হৈছে ক'ভিড-19ত। প্ৰতিদিনেই বৃদ্ধি পাইছে ক'ভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। ভাৰতত 1000 ঘৰ অতিক্ৰম কৰিলে ক'ভিড-19ৰ নতুন ভেৰিয়েণ্টত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। ভাৰততো তীব্ৰ গতিত বিয়পিছে ক'ভিড সংক্ৰমণ। দিল্লীত 104লৈ বৃদ্ধি পালে ক'ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা। কেৰেলা, মহাৰাষ্ট্ৰত দিল্লীত ক'ভিড-19ৰ সংক্ৰমণ বৃদ্ধি। কেৰেলাত সৰ্বাধিক 430জন ধৰা পৰিছে ক'ভিড আক্ৰান্ত। মহাৰাষ্ট্ৰত 208জন লোকৰ দেশত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি। গুজৰাটত 83জন ক'ভিড আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। মধ্যপ্ৰদেশত 11জন লোক ক'ভিড আক্ৰান্ত। আৰু এইদৰে ভাৰতৰ বিভিন্ন ৰাজ্যত ক'ভিড-19ৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে। এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত দিব লৈছোঁ। অৰুণোদয় আঁচনিৰ নামত ৰাজ্যত সংঘটিত হৈছে জঘন্য কাণ্ড। অৰুণোদয়ৰ বিনিময়ত মহিলাক অশ্লীল প্ৰস্তাৱ। ভাৰতীয় জনতা পাৰ্টীৰ নেতাৰ বিজেপি নেতা সূৰ্য বড়োৰ অশ্লীল প্ৰস্তাৱত সন্মত হ'লেহে দিব অৰুণোদয়। কেৱল ইমানেই নহয়, ৩,০০০ টকাও দাবী অৰুণোদয় আঁচনিৰ নামত। বকুত বিজেপি নেতা সূৰ্য বড়োৰ এই জঘন্য কাণ্ড পোহৰলৈ আহিছে। বিজেপি নেতাৰ কাণ্ডত হতচকিত এতিয়া বকোবাসী ৰাইজ। অৰুণোদয়ৰ নামত ৰাজ্যত এই জঘন্য ঘটনা সংঘটিত হৈছে। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ৱেডাৰ আপডেট। আজি ৰাজ্যত পুনৰ বতৰক লৈ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আহি আছে কাল ঘূৰ্ণী শক্তি। আজি ৰাজ্যৰ 13খনকৈ জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। কালঘূৰ্ণী শক্তিৰ প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলত। হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ, ডিমা হাছাওত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। গোলাঘাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কামৰূপ মেট্ৰ', কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰীত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 29 মে' পৰ্যন্ত জাৰি কৰা হৈছে সতৰ্কতা। 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ। আহি আছে কাল ঘূৰ্ণী শক্তি। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক দুৰ্নীতি দেখিবলৈ পোৱা গৈছে। এইবাৰ অৰুণোদয় আঁচনিৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত সংঘটিত ব্যাপক দুৰ্নীতি। অৰুণোদয় বঞ্চিত শ শ সংখ্যালঘুৱে কপালে ৰাজপথ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক অৰুণোদয়ৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ। গৰৈমাৰী উন্নয়ন খণ্ড ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। দুখীয়া, দৰিদ্ৰ, দিব্যাংগ লোক অৰুণোদয়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ প্ৰতিবাদী জনতাৰ। ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতিৰ ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'লে বানমুক্ত হ'ব সমগ্ৰ অসম। এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ প্ৰতিশ্ৰুতি। হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অন্ত পৰিব অসমৰ বান সমস্যা। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হ'লে নাইকিয়া হ'ব বান সমস্যা ৰাজ্যত।
পূৰ্ণগতিত বিজেপি চৰকাৰে কৰি আছে মথাউৰিৰ কাম চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত আৰু নাথাকিব উন্মুক্ত মথাউৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ এই বিস্ফোৰক দাবী মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ প্ৰতিশ্ৰুতি ৰাইজৰ আশীৰ্বাদত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হওক হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হ'লে অসমত বানমুক্ত কৰিব চৰকাৰে এই প্ৰতিশ্ৰুতি আমি দিব পাৰোঁ বুলি ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰৱৰ্তী খবৰ সৰব হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় ভাৰত ধৰ্মশালা নহয় মন গ'লেই ভাৰতত থাকিব নোৱাৰিব বিদেশী নাগৰিকৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় বিদেশী নাগৰিকক শীঘ্ৰেই ভাৰতৰ পৰা খেদি পঠিয়াব লাগে বিদেশী সমস্যাক লৈ এইবাৰ সৰ্বোচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা কেইবাটাও মন্তব্য কৰা হৈছে বিদেশী নাগৰিকক লৈ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় ভাৰত ধৰ্মশালা নহয় বিদেশী নাগৰিকক স্থান দিবলৈ অন্য দেশলৈ যাওক বিদেশী ভাৰতত কোনো স্থান নাই বিদেশী নাগৰিকৰ মন গ'লেই কোনেও থাকিব নোৱাৰিব ভাৰতত কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় ভাৰতত বসতি স্থাপন কৰাৰ কোনো অধিকাৰ নাই বিদেশী নাগৰিকৰ শ্ৰীলংকাৰ পৰা ভাৰতলৈ অহা LTTEৰ প্ৰাক্তন সদস্যৰ আবেদন নাকচ আবেদনকাৰীয়ে ভাৰতত থাকিবলৈ অনুমতি দিবলৈ আবেদন জনাইছিল ন্যায়ালয়ক ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ কে সুভাষ চন্দ্ৰৰ বিচাৰপীঠে যুক্তি সহকাৰে খাৰিজ কৰিছে আবেদন ভাৰতৰ সংবিধান মতে কেৱল ভাৰতীয় লোকেহে ইয়াত থকাৰ অধিকাৰ আছে ইতিমধ্যে ইয়াত 140 কোটি জনসংখ্যা ভাৰতত আছে আৰু বিদেশীৰ বুজা নলয় ভাৰতে কঠোৰ সৰ্বোচ্চ ন্যায়ালয় বিদেশীৰ বিৰুদ্ধে